মাত্ৰ 10 সেকেন্ডৰ এই নিয়মটোৱে অতিমাত্ৰা চিন্তা কৰাটো বন্ধ কৰাত আপোনাক সহায় কৰিব। আপুনি সময়ৰ সেই মুহূৰ্তটোৰ কথা জানে যেতিয়া আপোনাৰ মগজুৱে বাৰে বাৰে কিবা এটা চিন্তা কৰি থাকে। আপুনি কৰা ভুল এটা বা ইতিমধ্যে পঠিওৱা ইমেইল এটা বা টেক্সট এটা বা কোনোবাই আপোনাৰ বিষয়ে কি ভাবিব পাৰে সেইটো। আপুনি যেতিয়া বাৰে বাৰে হেয়া চিন্তা কৰে, অতিমাত্ৰা চিন্তা কৰে, তেতিয়া ই আপোনাৰ সময়, শান্তি আৰু শক্তি চুৰ কৰে। গতিকে আপুনি এই 10 সেকেন্ডৰ নিয়মটো আজিৰ পৰা পালন কৰক। যি মুহূৰ্তত আপুনি নিজকে বাৰে বাৰে একেটা কথাকে চিন্তা কৰি থকাটো গম পাব, তেতিয়া ওলোটাকৈ গণনা কৰক। ওলোটাকৈ গণনা কৰক মানে 10, 9, 8 এনেকৈ একলৈ গণনা কৰি থাকোঁতে প্ৰতিবাৰেই দীঘলকৈ উশাহ এটা লওক। আপুনি এক আহি পোৱাৰ সময়লৈকে আপোনাৰ মনোযোগ আপুনি আন কিবা এটা কথালৈ স্থানান্তৰিত কৰক। যেনে থিয় হোৱা, পানী খোৱা বা আপোনাৰ পৰৱৰ্তী পদক্ষেপৰ কথা লিখা আদি আন কিবা এটা কামত মনটো নিয়ক আৰু আন কিবা এটা কাম কৰক। ই কাম কৰে কিয়? এইটোৱে কাম কৰে কাৰণ আপোনাৰ মগজুৱে একে সময়তে অতিমাত্ৰা চিন্তা কৰিব পৰা আৰু ওলোটাকৈ গণনা কৰিব পৰা দুইটা কাম একেলগে কৰিব নোৱাৰে। বাৰে বাৰে একেটা চিন্তা কৰা যি লুপ এটা আছে, সেই লুপটোক ই বাধা দিয়ে। আপোনাক বৰ্তমানত মন দিবলৈ বাধ্য কৰে। অহাবাৰ চিন্তাবোৰ বন্ধ কৰিবলৈ আপুনি যুঁজিব নালাগে, সেয়া নোৱাৰি কৰিব। মাত্ৰ ওলোটাকৈ 10ৰ পৰা 1লৈকে গণনা কৰক। মাত্ৰ 10 সেকেন্ড আৰু আপুনি সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিব অতিমাত্ৰা চিন্তাৰ পৰা।